যে এতিয়া তেওঁ বোলে হেংদাং লৈ এতিয়া অসমীয়া জাতিক তেওঁ এতিয়া ৰক্ষা কৰিব। আমি বিনম্ৰতাৰে কৈছোঁ, আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হেংদাং অসমীয়া জাতীয় জীৱনৰ স্বাভিমানৰ প্ৰতীক, আহোমসকলৰ স্বাভিমানৰ প্ৰতীক, লাচিতৰ শৌৰ্য বীৰ্যৰ স্বাভিমানৰ প্ৰতীক হেংদাং। হেংদাঙক আপোনাৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ দিশলৈ গতি কৰাৰ সময়ত আৱেগিক কৰি এই হেংদাঙক লৈ আপুনি ৰাজনীতি নকৰিব, অপমান নকৰিব। যদি হেংদাঙৰ প্ৰতি আপোনাৰ ইমানেই দায়িত্ব আছিলে, দায়বদ্ধতা আছিলে, আপুনি 6টা জনগোষ্ঠী জনজাতিকৰণ কৰি দিব লাগিছিল। আপুনি হেংদাঙৰ আজি নাম লৈছে আৱেগিক কৰি জাতিটোক, সেই সময়ত আপুনি যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, আহোম অধ্যুষিত সমষ্টিসমূহৰ যিটো সমষ্টিৰ সংখ্যা আছিলে এইটো কমাই আনিলে নাই আপুনি? এবাৰ ভাবি চাওকচোন। গতিকে এই যে যিটো কাম তেওঁ কৰিবলৈ ওলাইছে, এই যে অসমৰ জনগণক এতিয়া ক্ষমতাত থাকিবলৈ, ক্ষমতাত থাকি লুণ্ঠন কৰিবলৈ এতিয়া তেওঁ এই যে আম্বানী আদানী এইসকলৰ নাম লৈছে, আজমল, এইবোৰতো তেওঁৰ সহোদৰ। আম্বানী আদানী আৰু ছৈয়দা হামিদ এইবোৰৰ লগত তেওঁৰ নিকট সম্পৰ্ক আছে, আমি ইতিমধ্যে কৈ দিছোঁ। সম্পৰ্কৰ গোটেই আমি দেখুৱাই দিছোঁ, উদঙাই দেখুৱাইছোঁ। এতিয়া তেওঁৰ আঁঠুৱাৰ তলৰ মানুহ এইসকল। আজমলৰ লগত তেওঁ এটা সময়ত গোপন সম্পৰ্ক, এইটো মানুহে গম পালে। এতিয়া সেইকাৰণে বাহিৰৰ পৰা আউটচৰ্চিং কৰি মাদানীক লৈ আহিছে। এতিয়া আউটচৰ্চিং কৰি ছৈয়দা হামিদাক আনিব কৈছে। এতিয়া এবাৰ হিমন্ত বিশ্ব শৰ্মাই অসমত থকা সাম্প্ৰদায়িক এজেণ্টক ব্যৱহাৰ কৰি ধৰ্মীয় মেৰুকৰণ কৰিব নোৱাৰি, সেইকাৰণে আউটচৰ্চিং কৰিছে। এতিয়া সাম্প্ৰদায়িকতাকো আউটচৰ্চিং কৰিবৰ কাৰণে মাদানী আৰু ছৈয়দা হামিদ ডাঙৰীয়ানীক লৈ আহিছে অসমৰ মাটিলৈ। গতিকে আপুনি এই যে সংকটৰ সময়ত আপুনি হেংদাঙক ব্যৱহাৰ কৰিব খুজিছে, এইটো আমি গৰিহণা দিছোঁ আৰু আপোনাক বিনম্ৰতাৰে আহ্বান জনাইছোঁ যাতে আপোনাৰ নিজৰ সংকটৰ সময়ত অসমীয়া জাতিটোক আপুনি সাঙুৰি নল'ব, অসমীয়া জাতীয় জীৱনক সাঙুৰি নল'ব। দুৰ্নীতিগ্ৰস্ত এগৰাকী ৰাজনীতিবিদৰ গাদী ৰক্ষাৰ কাৰণে অসমীয়া জাতি, অসমীয়া জাতীয় জীৱনৰ স্বাভিমান এইবোৰক সাঙুৰি আৱেগিক ৰাজনীতি নকৰিব, এই কথা আপোনাক সকীয়াই দিব খুজিছোঁ। হেংদাং অসমীয়া মানুহৰ স্বাভিমান, লাচিতৰ শৌৰ্য বীৰ্যৰ প্ৰতীক, ইয়াক লৈ ৰাজনীতি নকৰিব, ইয়াক লৈ আপুনি অসমৰ জনগণক আৱেগিক কৰি নুতুলিব, সকীয়াই দিব খুজিছোঁ। যোৱাকালি এটা ডাঙৰ ঘটনা ঘটিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিসকলে স্ক্ৰিপ্ট লিখি দিয়ে বা যিসকল ইণ্টেলেকচুৱেলৰ লগত কথা পাতি স্ক্ৰিপ্ট লিখে, স্ক্ৰিপ্টখন কালি ভুলকৈ আহিলে। ভুলকৈ অহাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই ৰাতি গালি দিয়া বুলি খবৰ পাইছোঁ। যিসকলে স্ক্ৰিপ্ট লিখিছিলে, স্ক্ৰিপ্টখনত লিখিলে যে চিনাকি মানুহৰ পৰা মানে চিনাকি মানুহক তেওঁ মাতি দিব আৰু অচিনাকি মানুহৰ পৰা তেওঁ 1 ইঞ্চি মানুহ মাতি আজৰি ননালৈকে তেওঁ ক্ষান্ত নাথাকে, এনেকৈ কৈছে। কিন্তু আচলতে স্ক্ৰিপ্টখনত লিখিব লাগিছিলে যে চিনাকি মানুহৰ পৰা মাটি কাঢ়ি ল'ম আৰু অচিনাকি বহিৰাগতক মাটি গতাই দিম, এইটো হ'ব লাগিছিল। কালি ভুলকৈ লিখিছেতো। হিমন্ত বিশ্ব শৰ্মাক যিসকলে স্ক্ৰিপ্ট লিখি দিয়ে তেওঁলোকক কৈছোঁ যে এইটো আপোনালোকৰ অফিচিয়েল স্ক্ৰিপ্ট গুচি গ'ল অসমৰ ৰাইজৰ সমগ্ৰ পৃথিৱীলৈ, স্ক্ৰিপ্ট শুধৰাই লওক। স্ক্ৰিপ্টত আপোনালোকে লিখক চিনাকি মানুহৰ পৰা মাটি কাঢ়ি ল'ম, তাৰমানে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ জনজাতীয় মানুহৰ পৰা মাটি কাঢ়ি ল'ম আৰু অচিনাকি বহিৰাগত পুঁজিপতি বণিগোষ্ঠীক আমি মাটি গতাই দিম সৰ্বকালৰ কাৰণে বুলি লিখি লওক। কাৰণ কাৰ্বি আংলঙৰ য'ত সৌৰ প্ৰকল্প হৈছে তাত 20,000 পৰিয়াল উচ্ছেদ কৰিছে। চিনাকি মানুহ কাক উচ্ছেদ কৰিছে মই হিচাপটো দি দিব কৈছোঁ। 20,000 পৰিয়াল, 24খন গাঁও, যিসকল মানুহ কাৰ্বি জনগোষ্ঠী, নগা আৰু আদিবাসী চাহ জনগোষ্ঠীয় মানুহ, য'ত কম্প্ৰেছ বায়'গেছৰ প্ৰকল্প আম্বানীৰ লগত 12 জুনত য'ত চুক্তি স্বাক্ষৰ হ'ল, তাত কাৰ্বি আৰু খাচী মানুহ আছে। তাত 2086টা পৰিয়াল। গৃহমন্ত্ৰী ডাঙৰীয়া বা অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে ক'ব খুজিছোঁ, এই যে চিনাকি মানুহৰ পৰা মাটি ক'ত কাঢ়ি লৈছে হিচাপটো দিব খুজিছোঁ বা কাঢ়ি ল'ব বিচাৰিছে। 12,000 বিঘা মাটি, গডৰেজ আৰু ৰামদেৱক দিব খোজা মাটি 12,000 বিঘা পাম অইল কাল্টিভেশ্যনৰ নামত। তাত কি মানুহ আছে? কাৰ্বি আছে, ডিমাচা আছে, মাৰ আছে, তাৰমানে খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ। পলাশবাৰীৰ ৰামপুৰৰ 150 বিঘা মাটিত তাত নাথ মানুহ আছে, কলিতা মানুহ আছে, ব্ৰাহ্মণ আছে, এইসকল মানুহ আছে।
আৰু কমাৰ মানুহ যিসকলে মাটিৰ কাম কৰে, অসমীয়া কমাৰ শিল্পটো যিসকলে জীয়াই ৰাখিছে তেনেকুৱা মানুহ। বৰদুৱাৰত 2100 বিঘা মাটি, মানে 2100 বিঘা মাটি, তাত কি আছে? ৰাভা মানুহ আছে, আদিবাসী চাহ জনগোষ্ঠীয় মানুহ আছে, গাৰো আছে। 2100 পৰিয়াল আৰু 1500 একৰ মাটি, 2100 বিঘা, প্ৰায় 2100 বিঘা মাটি। গোলাঘাটৰ ফলঙনিত য'ত ৰামদেৱক মাটি দিলে 75 বিঘা, তাত আছে চুতীয়া মানুহ, তাত আছে আদিবাসী মানুহ। তাৰমানে চিনাকি মানুহৰ পৰা যে মাটি কাঢ়ি লৈছে, কাঢ়ি ল'ব বিচাৰিছে, এই কথা ক'ব খুজিছোঁ। ইংলে পথাৰতো ক'লোৱে আদিবাসী আৰু কাৰ্বি হাতীটা পৰিয়াল। নগাঁৱৰ মিকিৰ বামুণী মই আগতে ক'বলৈ থাকি গৈছিলে, তাত কাৰ্বি আদিবাসী কেইবা হাজাৰ পৰিয়াল, 274 বিঘা মাটি তেওঁলোকৰ পৰা ইতিমধ্যে কাঢ়ি লোৱা হ'ল। কোকৰাঝাৰ পৰ্বতজোৰাত 3600 বিঘা মাটি, তাত বড়ো আছে আৰু আদিবাসী মানুহ আছে, গৰিষ্ঠ সংখ্যক বড়ো মানুহ। তাৰমানে খিলঞ্জীয়াৰ পৰা মাটি কাঢ়ি ল'ব। য'ত ডিমা হাছাওত 9000 বিঘা চিমেণ্ট ফেক্টৰী বনাবলৈ দিছে, তাত ডিমাচা মানুহ আছে, তাত ডিমাচা মানুহ আছে, 9000 বিঘা মাটি। শিলহাকুত মই ইতিমধ্যে ক'লোঁ, আমচাঙৰ কথা ক'লোঁ। আৰু আচৰিত হ'ব যে 6ষ্ঠ অনুসূচী আৰু জনজাতীয় অৱস্থানী ট্ৰাইবেল বেল্ট বুলি য'ত কয়, ট্ৰাইবেল বেল্ট আৰু 6 শিডিউল এৰিয়া য'ত প্ৰটেক্টেড ক্লাছ থাকে, প্ৰটেক্টেড মানুহ থাকে, তাৰে 49,500 বিঘা মাটি কাঢ়ি ল'ব খুজিছে বা ইতিমধ্যে কিছু কাঢ়ি লৈছে।